ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ ওপৰত আলোচনা কৰি আছিলো। এইটো হ'ব মোৰ তোমালোকৰ তৃতীয় তথা অন্তিম অংশ। এই অধ্যায়টোৰ পৰা দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 6 নম্বৰ আহে আৰু ঐচ্ছিক ভূগোল বিষয়ত 12 নম্বৰ আহে। গতিকে ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়টো খুব ইম্পৰ্টেন্ট, খুব দৰকাৰী। গতিকে তোমালোকে এই অধ্যায়টো তোমালোকে ভালদৰে চাবা আৰু মোৰ ক্লাছটো আমি এতিয়া আৰম্ভ কৰো, চাই থাকিম। আজি পাঠত পৰিৱেশৰ প্ৰধান সমস্যা হিচাপে গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ'ব। তাৰোপৰি মৰুকৰণৰ বিষয়ে আলোচনা কৰা হ'ব আৰু নিৰ্বনানীকৰণৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আলোচনাৰ শেষত সদায় নিচিনাকৈ কিছুমান প্ৰশ্নোত্তৰৰ বিষয়ে আমি আলোচনা কৰিম। ছাত্ৰীসকল এতিয়া আমি প্ৰথমতে গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে আলোচনা কৰো আহা। গোলকীয় উত্তাপ বৃদ্ধিৰ কথা আলোচনা কৰিবলৈ যোৱাৰ আগতে তথা পৃথিৱীৰ সমস্যাবিলাকৰ কথা জনাৰ আগতে আমাৰ কিছুমান ধাৰণা আমাৰ মনত সোমাই পৰিব লাগিব। আমি কিছুমান কথা জানিব লাগিব। সেইকাৰণে মই অলপমান তোমালোকক আগৰ পৰা ক'বলৈ ওলাইছো চমুকৈ। পৃথিৱীৰ জন্মৰ প্ৰায় 4600 নিযুত বছৰ হৈছে। এই 4600 নিযুত বছৰীয়া ইতিহাসত পৃথিৱীত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছে। পৃথিৱীত থকা 4টা মণ্ডলৰ বিভিন্ন উপাদানবিলাকৰ জলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ উপাদানবিলাক বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে। অতীজত এই পৰিৱৰ্তন মূলতঃ আছিল প্ৰাকৃতিক। বিভিন্ন ধৰণৰ বাহ্যিক কাৰক তথা আভ্যন্তৰীণ কাৰকৰ ফলত এই পৰিৱৰ্তনবিলাক সাধন হৈছিল। বাহ্যিক কাৰক মানে হ'ল বৰষুণৰ প্ৰভাৱ, হিমবাহৰ প্ৰভাৱ, বতাহৰ কাৰণে নাইবা নদ-নদীৰ কাৰণে ইত্যাদিৰ কাৰণে পৰিৱৰ্তন সাধন হৈছিল। কিন্তু দিন যোৱাৰ লগে লগে এই পৰিৱৰ্তনৰ মূল হোতা হৈ পৰিল মানৱ জাতি। বিভিন্ন ধৰণৰ পৰিৱৰ্তন প্ৰাকৃতিক তথা মানৱ সৃষ্ট পৰিৱেশত সোমাই পৰিল। আৰু এই পৰিৱৰ্তনবিলাকৰ ভিতৰত বায়ুমণ্ডলৰ যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ তথা মানৱ জাতিৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। কিয়নো বায়ুমণ্ডলৰ লগত জীৱ-জগতৰ সকলো উদ্ভিদ আৰু প্ৰাণী তথা মানুহ আৰু মানুহৰ কাৰ্যাৱলী জড়িত হৈ আছে। বৰ্তমান যিবোৰ পাৰিৱেশিক সমস্যাই মানৱ জাতিক অতি উদ্বিগ্ন কৰি তুলিছে তথা বিভিন্ন ধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে, সেইবোৰৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি বা গোলকীয় উত্তাপ বৃদ্ধি সম্বন্ধীয় সমস্যাটোকে সৰ্বপ্ৰধান বুলি ক'ব পাৰি। কাৰণ এই সমস্যাটোৰ লগত বিশ্বৰ সমগ্ৰ জীৱ-জগতৰ স্থিতি নিৰ্ভৰ কৰে। বায়ুমণ্ডলত উত্তাপৰ ভাৰসাম্য কিদৰে ৰক্ষা হয় সেই কথা কিছু পৰিমাণে তোমালোকে বুজিব লাগিব। এই কথা মই তোমালোকক বুজাই দিছো। চোৱা, সৌৰজগতৰ গ্ৰহ হিচাপে পৃথিৱী আৰু পৃথিৱীৰ চাৰিওকাষে থকা বায়ুমণ্ডলৰ উত্তাপ হয় সূৰ্যৰ পৰা। অৰ্থাৎ সৌৰ শক্তি হৈছে বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ উৎস। সৌৰ শক্তি শোষণ আৰু প্ৰতিফলনৰ বিশেষ মাত্ৰাৰ ফলত ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ ভাৰসাম্য অৱস্থাত থাকে। এই চিত্ৰটোলৈ মন কৰা। এই চিত্ৰটোত মই তোমালোকক ভালদৰে বুজাই দিছো। সূৰ্যৰ পৰা 100% সৌৰ শক্তি বায়ুমণ্ডলৰ মাজেৰে ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰাৰ আগতেই প্ৰায় 30% ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলত থকা মেঘ আদিয়ে প্ৰতিফলিত কৰে। অৰ্থাৎ এই 100% সৌৰ শক্তি ভূপৃষ্ঠত পৰাৰ আগতেই 6% বায়ুমণ্ডলে প্ৰতিফলিত কৰে, মেঘে 20% প্ৰতিফলিত কৰে আৰু ভূপৃষ্ঠ পৰাৰ আগে আগে ভূপৃষ্ঠই 4% প্ৰতিফলিত কৰে। এইদৰে 30% প্ৰতিফলিত হয়। বায়ুমণ্ডলতে থাকোতেই তাৰ পৰা 16% শোষণ কৰি লয় বায়ুমণ্ডলে আৰু মেঘে 3% শোষণ কৰি লয়। অৰ্থাৎ এইখিনি হ'ল 16 আৰু 3 19%। এইদৰে 30% প্ৰতিফলিত আৰু 16% শোষণৰ ফলত 49% বায়ুমণ্ডলতে থাকি যায়।
বাকি থকা 51% কি কৰে ভূপৃষ্ঠই এবজৰ্ব কৰি লয় ভূপৃষ্ঠই শোষণ কৰি লয় ভূপৃষ্ঠত থকা স্থল আৰু জলমণ্ডলে শোষণ কৰি লয় এই 51%ৰ পৰা আকৌ এনেকৈ বাহিৰলৈকে ৰেডিয়েশন হয় প্ৰতিফলিত হয় আৰু এই সৌৰ শক্তি 51% সৌৰ শক্তি ভূপৃষ্ঠই বাষ্পীভৱন ঘনীভৱন ইত্যাদি লিনতাপ প্ৰক্ৰিয়াৰ যোগেদি বায়ুমণ্ডললৈ পুনৰ উভতাই পঠায় অৰ্থাৎ এই যে 100% সৌৰ শক্তি ভূপৃষ্ঠত পৰিছিল বায়ুমণ্ডলৰ মাজেৰে এই 100% আকৌ বায়ুমণ্ডললৈকে এৰি দিয়ে এইদৰে এটা উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি থাকে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ বিশেষ গঠনৰ কাৰণে এইটো সম্ভৱ হৈ উঠিছে বায়ুমণ্ডলত থকা গেছবোৰ নিৰ্দিষ্ট পৰিমাণত থাকে আৰু সেই নিৰ্দিষ্ট পৰিমাণত থকাৰ কাৰণেহে এই ভাৰসাম্য সম্ভৱ হৈ উঠিছে এতিয়া মই তোমালোকক ক'বলৈ বিচাৰিছো সেউজ গৃহ গেছ মানে কি বায়ুমণ্ডলত কিছুমান গেছ থাকে আৰু জলীয় বাষ্পই বায়ুমণ্ডলত থকা জলীয় বাষ্পই ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি ধৰি ৰাখিব পাৰে মানে শোষণ কৰি ৰাখিব পাৰে এই গেছবিলাকৰ ভিতৰত জলীয় বাষ্পটো আছেই তাৰ লগতে কাৰ্বন ডাই অক্সাইড যাৰ ৰাসায়নিক সংকেত হৈছে CO2 মিথেন CH4 নাইট্ৰাছ অক্সাইড NO2 আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ CFCs এইবিলাক গেছ আছে এই গেছবোৰে ভূপৃষ্ঠৰ পৰা যি প্ৰতিফলিত সৌৰ শক্তি থাকে এই সৌৰ শক্তিবোৰ শোষণ কৰি মানে ধৰি ৰাখি নিজৰ লগতে ধৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু এই গেছবোৰক সেউজ গৃহ গেছ বুলি কোৱা হয় গ্ৰীণ হাউচ গেছ বুলি কোৱা হয় উল্লেখযোগ্য যে এই গেছবিলাকৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ মাত্ৰ 0.1% আৰু এই গেছবোৰে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠটো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে কিন্তু কোনো কাৰণত এই গেছবোৰৰ পৰিমাণৰ যদি তাৰতম্য ঘটে উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু এই গেছবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্যকেই সেউজ গৃহ প্ৰভাৱ অৰ্থাৎ গ্ৰীণ হাউচ ইফেক্ট বুলি কোৱা হয় এটা কথা মন কৰা এই গেছবিলাক সেউজ গৃহ গেছবিলাকৰ মুঠ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ পৰিমাণৰ 0.1% কেৱল 0.1% কেৱল গতিকে ইয়াৰ পৰিমাণ যদি বৃদ্ধি হয় তেতিয়া তাৰমানে কি যিহেতু এই গেছবিলাকে সৌৰ শক্তি ধৰি ৰাখিব পাৰে ধৰি ললো এই গেছবিলাকৰ পৰিমাণ বৃদ্ধি হ'ল বায়ুমণ্ডলত তেতিয়া বেছিকে সৌৰ শক্তি ধৰি ৰাখিব অৰ্থাৎ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হ'ব গতিকে ইয়াকে সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয় বা গ্ৰীণ হাউচ ইফেক্ট বুলি কোৱা হয় এতিয়া আমি গোলকীয় উত্তাপ বৃদ্ধি সমস্যাটোৰ বিষয়ে আলোচনা কৰোঁ গোলকীয় উত্তাপ বৃদ্ধি কাক বোলে প্ৰধানকৈ প্ৰকৃতি বিৰোধী মানুহৰ কাৰ্যাৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটোকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বা গ্লোবেল ৱাৰ্মিং বুলি অভিহিত কৰিব পাৰি মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যাৱলী মানুহৰ প্ৰকৃতিত মানে এই কিছুমান কাৰ্যাৱলীৰ ফলত এই সেউজ গৃহ গেছবিলাকৰ পৰিমাণ বৃদ্ধি পাইছে সেউজ গৃহ গেছবিলাকৰ পৰিমাণ বৃদ্ধি পোৱাৰ ইয়াতে এটা কাৰণ দেখুওৱা হৈছে এইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰীণ হাউচ চ'ৰ্চৰ উৎসৰ এটা তোমালোকক পাই ডায়াগ্ৰাম দেখুওৱা হৈছে কৃষি ক্ষেত্ৰৰ পৰা 9% আহে তাৰপিছত কমাৰ্চিয়েল আৰু ৰেচিডেন্সিয়েল এৰিয়াৰ পৰা ব্যৱসায়িক আৰু আৱাসিক এলেকাৰ পৰা 12% গ্ৰীণ হাউচ গেছ আহে বা সেউজ গৃহ গেছ আহে উদ্যোগৰ পৰা 22% আহে যান বাহনৰ পৰা 29% গেছ আহে গ্ৰীণ হাউচ গেছ বা সেউজ গৃহ গেছ বৃদ্ধি হয় আৰু ইলেক্ট্ৰিচিটি বা বিদ্যুতৰ পৰা 28% সেউজ গৃহ গেছ বৃদ্ধি পাইছে এইটো তোমালোকক ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ তথ্য এটা দিয়া হ'ল গতিকে এইদৰে এইবিলাক হৈছে মানুহৰ কাৰ্য মানৱ সৃষ্ট কাৰ্য এই কাৰ্যবিলাকৰ পৰা বায়ুমণ্ডলত সেউজ গৃহ গেছৰ মাত্ৰা বৃদ্ধি পায় গতিকে এই মাত্ৰা যেতিয়া বৃদ্ধি পাব তেতিয়া বায়ুমণ্ডলত উত্তাপ বৃদ্ধি পোৱাটো স্বাভাৱিক গতিকে এই প্ৰক্ৰিয়াটোকে
গোলকীয় উত্তাপ বৃদ্ধি বুলি ক'ব পাৰি গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ কি কি ইতিমধ্যে তোমালোকক কোৱা হলেই তথাপিও তোমালোকক কোৱা হৈছে কৈ দিও এক নম্বৰ কাৰণ হৈছে জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ জীৱাশ্ম ইন্ধন বা ফসিল ফুয়েল বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছৰ অৰিহণা সৰ্বাধিক বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান থাকে 0.035% থাকে আৰু এই কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া বৃদ্ধি পাব সেউজগৃহ গেছ হিচাপে তেতিয়া বায়ুমণ্ডলত উত্তাপ বৃদ্ধি হয় আৰু ইয়াৰ মূল কাৰণ হৈছে ইউৰোপত আৰম্ভ হোৱা আৰু পিছলৈ বিশ্বৰ সকলো অঞ্চলতে প্ৰাধান্য লাভ কৰা শিল্প বিপ্লৱৰ পাছত পৃথিৱীৰ এহাতে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিলে আৰু আনহাতে কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবৰ কাৰণে গছ-গছনি ধ্বংস কাৰ্য বাঢ়িবলৈ ধৰিলে শিল্প উদ্যোগ যান-বাহন আদিত জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ ফলত সেইবোৰ দহনৰ ফলত কিছুমান বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হ'ল আনহাতে যেতিয়া গছ-গছনি ধ্বংস কাৰ্য বাঢ়িল এতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি হৈ থাকিল কাৰণ গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি ৰাখে এইদৰে জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাবলৈ ধৰিলে আনহাতে উদ্ভিদৰ আৱৰণ হ্ৰাস হৈ আহিল বননি ধ্বংসৰ ফলত উদ্ভিদৰ আৱৰণ হ্ৰাস হৈ আহিল তাৰ ফলত কি হ'ল চোৱা ভূপৃষ্ঠত যেতিয়া উদ্ভিদৰ পৰিমাণ কম হৈ আহিল এতিয়া বায়ুমণ্ডলত এই গেছৰ প্ৰাকৃতিক শোষণ হ্ৰাস পাই আহিবলৈ ধৰিলে অৰ্থাৎ উদ্ভিদ যেতিয়া নাথাকিল উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি ৰাখে আৰু এক ভাৰসাম্য অৱস্থাত ৰাখে গতিকে উদ্ভিদ যেতিয়া কমি গ'ল তেতিয়া প্ৰাকৃতিকভাৱে এই গেছৰ শোষণ হ্ৰাস পাই আহিল অৰ্থাৎ বায়ুমণ্ডলতে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে আনহাতে আগ্নেয় উদগীৰণৰ নিচিনা প্ৰাকৃতিক পৰিঘটনাৰ কাৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈছে উদ্যোগে কেনেকৈ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি কৰিছে বায়ুমণ্ডলত আনহাতে এখন চিত্ৰত দেখুওৱা হৈছে উদ্ভিদ যেতিয়া নোহোৱা হৈ গ'ল তেতিয়া উদ্ভিদৰ পাতে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড গেছ শুহি লয় গতিকে যেতিয়া উদ্ভিদই নাথাকিল উদ্ভিদৰ পাতেই নাথাকিল তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বায়ুমণ্ডলত বেছি হ'ল আনহাতে আগ্নেয় উদগীৰণৰ ফলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বায়ুমণ্ডলত মিহলি হ'বলৈ ধৰিলে আকৌ গোলকীয় উত্তাপ বৃদ্ধিৰ পৰিণতি কি ফলাফল কি গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান আৰু পোনপটীয়া ফলাফল হ'ল বৰফ স্তূপৰ গলন প্ৰক্ৰিয়া যেতিয়া বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হয় তেতিয়া কি হ'ব বৰফ স্তূপবিলাক যি মেৰু প্ৰদেশত থকা বৰফ তথা পৰ্বতৰ ওপৰত থকা বৰফবিলাক গলিবলৈ আৰম্ভ কৰিব কিয়নো আমি জানো যে বৰফ গৰম হ'লে পানী হয় এইখন চিত্ৰত চোৱা 1894 চনত কিমান বৰফ আছিল আৰু এতিয়া 2008 চনত এই বৰফখিনি পানী হৈ গ'ল গতিকে বৰফ স্তূপৰ যেতিয়া গলন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া বৰফ গৈ পানী হ'ব বৰফ হ'লে তাৰ আয়তন কমি থাকে কিন্তু বৰফ যেতিয়া পানীৰ আকাৰ লয় তাৰ আয়তন বাঢ়ি যায় যেতিয়া এই বৰফ স্তূপবিলাক গলি যাব বা হিমবাহবিলাক গলি যাব এই হিমবাহবিলাকে অৱশেষত গৈ সাগৰৰ পৃষ্ঠত সাগৰত পৰিবগৈ এই পানীবোৰ সাগৰত পৰিব আৰু সাগৰত পৰাৰ লগে লগে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব বৰফ স্তূপৰ গলন প্ৰক্ৰিয়াৰ পিছত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব তাৰ ফলত কি হ'ব উপকূল অঞ্চলৰ সাগৰৰ পানী সোমাই পৰিব সাবমাৰ্জ হৈ যাব গতিকে এইদৰে এটাৰ লগত এটা সংগতি ৰাখি গোলকীয় উত্তাপ বৃদ্ধিৰ ফলাফল আমি ভুগিবলগীয়া হৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ব্যাপক পৰিৱৰ্তন হ'বলৈ ধৰিছে কিয়নো গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত মাটিৰ চিৰাল ফাট হৈছে ইয়াত খেতি কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছে আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত যেহেতু বৰষুণৰ পৰিমাণো কমি গৈছে মাটিৰ চিৰাল ফাট দিছে আৰু যিবিলাক উৰ্বৰা শক্তি আছিল মাটিৰ সেই উৰ্বৰা শক্তি ক্ৰমান্বয়ে কমি যাবলৈ ধৰিছে তদুপৰি গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদ আৰু প্ৰাণী জগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব যেতিয়া বনাঞ্চল নোহোৱা হৈ যাব বন ধ্বংসৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাব বনাঞ্চল নোহোৱা হৈ যাব বন হৈছে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল গতিকে এই জৈৱ বৈচিত্ৰ্যৰ ভঁৰালৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব আৰু সেই কাৰণে বনাঞ্চল ধ্বংসৰ কাৰণে ই আগৰ দিনৰ কিছুমান জীৱ-জন্তু
বিলুপ্তপ্ৰায় হৈ গৈছে বুলি আমি ইতিমধ্যে গম পাইছো যেতিয়া বৰফস্তূপৰ গলন হ'ব বৰফ গলি গৈছে এয়া পোলাৰ বিয়াৰ যেটো তোমাৰ মেৰু প্ৰদেশত থাকে এই মেৰু প্ৰদেশত থকা এই জীৱটো থাকিবৰ কাৰণে জাগা নোহোৱা হৈছে ঠাই নোহোৱা হৈ গৈছে এনেকৈ প্ৰভাৱ পৰিব গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত মৰুকৰণো হয় মৰুকৰণ মানে হৈছে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ জৈৱিক শক্তি নোহোৱা হৈ যায় আৰু উৰ্বৰা শক্তি কমি যায় হ্ৰাস পায় অৰ্থাৎ মৰুভূমিৰ যেতিয়া প্ৰসাৰ ঘটে তাকে মৰুকৰণ বুলি কোৱা হয় আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত মৰুকৰণো হ'ব পাৰে এতিয়া গোলকীয় উত্তাপ বৃদ্ধি আমি কেনেকৈ ৰোধ কৰিম যেহেতু গোলকীয় উত্তাপ বৃদ্ধি মানুহৰ কাৰ্যৰ ফলতে হৈছে গতিকে ইয়াক ৰোধ কৰাৰ আমি কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব বনানীকৰণ কৰিব লাগিব বন ৰোপণ কৰিব লাগিব গছ ৰুব লাগিব গছ ৰোৱাৰ লগতে বন ধ্বংসৰ পৰা আমি বিৰত থাকিব লাগিব তাৰোপৰি অপৰম্পৰাগত শক্তি যেনে সৌৰ শক্তি বতাহ শক্তি জোৱাৰৰ শক্তি আদি ব্যৱহাৰ কৰিব লাগিব আমি অনবীকৰণযোগ্য শক্তি ব্যৱহাৰতকৈ আমি নবীকৰণযোগ্য শক্তি যেনে সৌৰ শক্তি বতাহ শক্তি এইবিলাক হৈছে নবীকৰণযোগ্য শক্তি গতিকে এই সম্পদবিলাক আমি ব্যৱহাৰ কৰিব পাৰো ইন্ধন হিচাপে ৰাজহুৱা পৰিবহনৰ অধিক ব্যৱহাৰ কৰিব লাগিব মানুহে নিজৰ গাড়ী লৈ যোৱাতকৈ যদি ৰাজহুৱা পৰিবহনত বহুত মানুহ অহা যোৱা কৰিব পাৰে গতিকে ৰাজহুৱা পৰিবহন যদি আমি ব্যৱহাৰ কৰো তেতিয়া পৰিমাণে জীৱাশ্ম ইন্ধন দহনৰ পৰা বিৰত ৰাখিব পাৰিম আমি তাৰোপৰি মানুহে কি কৰিব লাগিব প্ৰদূষণৰ মাত্ৰা কমাব লাগিব আৰু সৰ্বশেষত গোলকীয় উষ্ণতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগিব মানুহৰ মাজত এতিয়া আন এটা প্ৰাকৃতিক সমস্যা হিচাপে পাৰিবেশিক সমস্যা হিচাপে মৰুকৰণৰ কথা আমি আলোচনা কৰো মৰুকৰণৰ কথা আলোচনা কৰিবলৈ যাওঁতে মৰুভূমিনো কি তাৰ বিষয়ে আমি জানিব লাগিব মৰুভূমি হৈছে ভূপৃষ্ঠত প্ৰাকৃতিকভাৱে অৱস্থিত বিশাল শুকান বালিময় কিছুমান অঞ্চল সেই অঞ্চলবিলাকত যিবোৰত বৰষুণৰ পৰিমাণ নিচেই কম আৰু বাষ্পীভৱন বেছি বৰষুণৰ পৰিমাণ কম কাৰণে ইয়াত উদ্ভিদৰ আৱৰণো নাথাকে আৰু এয়া হৈছে বালিময় ইয়াৰ মাটিখিনি বালিৰ নিচিনা গতিকে এনেকুৱা ধৰণৰ মাটি মৰুভূমি বুলি কোৱা হয় পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% এই মৰুভূমিবিলাকে সামৰি আছে আনহাতে মৰুকৰণ হৈছে এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমি মৰুভূমিত পৰিণত হয় যি মাটিৰ উৎপাদন ক্ষমতা আছিল সেই মাটিৰ উৎপাদন ক্ষমতা নোহোৱা হৈ যায় আৰু তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াটোকে মৰুকৰণ বুলি কোৱা হয় মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবিলাকলৈ মৰুভূমিৰ সম্প্ৰসাৰণ হোৱা কথাটোকে বুজায় 1977 চনত ছাত্ৰ-ছাত্ৰীসকল আফ্ৰিকা মহাদেশৰ নাইৰোবিৰ ৰাষ্ট্ৰসংঘত এখন মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল এই সন্মিলনত মৰুকৰণৰ প্ৰক্ৰিয়াৰ সম্বন্ধে এটা সংজ্ঞা দিছিল এই সংজ্ঞাটো হ'ল মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিটোৱে মাটিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে এইদৰে 1977 চনত আফ্ৰিকা মহাদেশৰ নাইৰোবিত ৰাষ্ট্ৰসংঘৰ যি মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল সেই সন্মিলনে এইদৰে মৰুকৰণৰ সংজ্ঞা দিছিল পৃথিৱীত বৰ্তমান স্থলভাগৰ প্ৰায় 35% ভূমি মৰুকৰণৰ কবলত পৰিছে মৰুকৰণৰ কাৰণ কি মৰুকৰণৰ প্ৰাকৃতিক কাৰণ হৈছে খৰাং বতৰ খৰাং মানে যেতিয়া বৃষ্টিপাত কম হয় বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়েই খৰাং অৱস্থাৰ সৃষ্টি হয় এনেও মৰুভূমিত বৰষুণৰ পৰিমাণ কম তথাপিও কেতিয়াবা হঠাৎ মৰুভূমিত বৰষুণ আহে খুব কম সময়ৰ কাৰণে খুব জোৰে বৰষুণ আহে কিন্তু কেতিয়াবা যেতিয়া খৰাং অৱস্থা হয় তেতিয়া কিন্তু মৰুভূমিত যেতিয়া একদম বৃষ্টিপাতৰ পৰিমাণ আৰু কমি যায় তেতিয়া ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায় আৰু এই প্ৰক্ৰিয়াই মৰুকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে আনহাতে গোলকীয় উত্তাপ বৃদ্ধিয়েও মৰুকৰণ প্ৰক্ৰিয়াক ভয়াৱহ ৰূপ দিছে আৰু এই বিষয়ে বহুতো বিজ্ঞানী আগতেই আশংকা প্ৰকাশ কৰিছিল আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰত পৰিৱেশ আৰু অধিক শুকান কৰি তুলিব তাত কোনো সন্দেহ নাই মৰুকৰণৰ মানৱ সৃষ্ট কাৰণ চোৱা বৰ্তমান কালত
জনসংখ্যা বৃদ্ধিৰ ফলত মৰুভূমি আৰু মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ হেঁচা বৃদ্ধি পাইছে আৰু মৰুভূমিৰ প্ৰসাৰ হৈছে পৃথিৱীৰ বৰ্তমান প্ৰায় 100খন দেশ আপেক্ষিকভাৱে শুকান ঠাইবোৰত মৰুকৰণৰ সন্মুখীন হৈছে মহাদেশ মতে মৰুকৰণত আক্ৰান্ত অঞ্চলসমূহৰ তথ্য এটা দাঙি ধৰিছো উত্তৰ আমেৰিকা মহাদেশৰ 27% মাটি মৰুকৰণৰ কবলত পৰিছে আনহাতে দক্ষিণ আমেৰিকা মহাদেশৰ 22% মাটি মৰুকৰণৰ কবলত পৰিছে এছিয়া মহাদেশৰ প্ৰায় 20% মাটি মৰুকৰণৰ কবলত পৰিছে আফ্ৰিকা মহাদেশৰ 18% মাটি মৰুকৰণৰ কবলত পৰিছে আনহাতে অষ্ট্ৰেলিয়া মহাদেশৰ 8% মাটি মৰুকৰণৰ কবলত পৰিছে মৰুকৰণৰ মানৱ সৃষ্ট কাৰ্যবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে অত্যাধিক পশুচাৰণ বা ওভাৰগ্ৰেজিং খুব বেছিকৈ পশুচাৰণ কৰিলে পশুপালন কৰিলে গছ-গছনি নষ্ট হয় ধ্বংস হয় আৰু তেতিয়া মৰুভূমিৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি আনহাতে কৃষিৰ প্ৰসাৰ ঘটালে এক্সটেন্সিভ এগ্ৰিকালচাৰ ঘটিলে এগ্ৰিকালচাৰ যেতিয়া আমি কৃষিত বিভিন্ন ধৰণৰ আধুনিকীকৰণ কৰা হৈছে আৰু বিভিন্ন নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কৃষি ভূমিও শুকান হ'বলৈ ধৰিছে আৰু মৰুকৰণ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আনহাতে বননি ধ্বংসৰ ফলত বা ডিফৰেষ্টেশ্যনৰ ফলতো মৰুকৰণ হ'বলৈ ধৰিছে বন ধ্বংস আমি যিমানেই কৰিছো সিমানেই বনৰ ওপৰৰ আৱৰণ নোহোৱা হৈ গৈছে আৰু মাটি শুকান হৈ পৰিছে আৰু চৰণীয়া পথাৰত পৰিণত হৈছে আৰু তেতিয়া এই অঞ্চল মৰুকৰণৰ নিচিনা ইয়াৰ পিছত আহা বনানী ধ্বংস বা নিৰ্বনানীকৰণ হিচাপে সমস্যাটোৰ কথা আমি আলোচনা কৰোঁ বনানী ধ্বংস বা নিৰ্বনানীকৰণ কাক বোলে মানুহে নিজৰ প্ৰয়োজনত গছ-বন কটা কাৰ্যক বনানী ধ্বংস বা নিৰ্বনানীকৰণ বুলি কোৱা হয় এই নিৰ্বনানীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু পৃথিৱীত চলি থকা উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম ফল নিৰ্বনানীকৰণৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয় যেনে নিৰ্বনানীকৰণ অৰ্থাৎ বন ধ্বংসৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হয় মৰুকৰণ হয় গতিকে এইবিলাক সমস্যাৰ কাৰণ হৈছে নিৰ্বনানীকৰণ তাৰোপৰি পৃথিৱীৰ যি উন্নয়নমূলক কাৰ্য বিভিন্ন উন্নয়নমূলক কাৰ্যৰ কাৰণে বন ধ্বংস কৰিবলগীয়া হয় গতিকে উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম ফল হৈছে বনানী ধ্বংস কৰা বা নিৰ্বনানীকৰণ আমি জানো যে কোনো এখন ঠাইৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ মূল ভিত্তি হৈছে ঠাইখনত থকা উদ্ভিদৰ আৱৰণ উদ্ভিদ থাকিলেহে এই ঠাইখনৰ ভাৰসাম্য ৰক্ষা হয় বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা হয় উত্তাপৰ ভাৰসাম্য ৰক্ষা হয় তথ্যমতে কোনো এটা অঞ্চলৰ মুঠ মাটিকালিৰ প্ৰায় 33% উদ্ভিদৰ আৱৰণ থাকিলেহে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয় আনহাতে সেই অঞ্চল যদি পাহাৰীয়া অঞ্চল হয় বা পৰ্বত হয় সেই অঞ্চলতো 60% উদ্ভিদৰ আৱৰণ থাকিব লাগে আৰু পাহাৰীয়া তথা পৰ্বত্য অঞ্চলত 60% উদ্ভিদৰ আৱৰণ নাথাকিলে যদি কমি যায় তেতিয়া তাত ভূমিস্খলন হ'ব পাৰে বা ভূমিক্ষয় হ'ব পাৰে নিৰ্বনানীকৰণৰ কাৰণসমূহ কি কি নিৰ্বনানীকৰণ মানৱ সৃষ্ট কাৰণ দ্ৰুত জনসংখ্যা বৃদ্ধি প্ৰথমেই হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি যেতিয়াই জনসংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে তেতিয়াই বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত মানুহৰ হেঁচা কৰিবলৈ আৰম্ভ কৰিলে আমাক খাদ্যশস্য লগা হ'ল আমাক বসতিৰ বাবে স্থান লগা হ'ল গতিকে তাৰ কাৰণে বন ধ্বংস কাৰ্য আৰম্ভ হ'ল গতিকে এক নম্বৰ কাৰণ হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি তাৰ পিছতে হৈছে কৃষি কাৰ্য জনসংখ্যাৰ কাৰণে প্ৰয়োজন হোৱা খাদ্যশস্যৰ বাবে কৃষি কাৰ্য আধুনিকীকৰণ কৰিবলৈ ধৰিলে আৰু এই কৃষি কাৰ্য বিশাল পৰিমাণৰ কৃষি ভূমি প্ৰয়োজন হ'ল য'ত কৃষি কৰি তাৰ পৰা উৎপাদিত শস্য মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে বন ধ্বংস কৰি এই ঠাইসমূহত কৃষি কৰিবলৈ আৰম্ভ কৰিলে গতিকে কৃষি কাৰ্যৰ কাৰণে নিৰ্বনানীকৰণ কৰিবলগীয়া হ'ল বন ধ্বংস কৰিবলগীয়া হ'ল তাৰোপৰি নগৰীকৰণ মানুহৰ উন্নয়নৰ ফলত নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে গ্ৰাম্য বসতিৰ পৰা যেতিয়া নগৰীকৰণ হ'ল পৌৰ বসতিলৈকে ৰূপান্তৰিত হ'ল বিভিন্ন সুবিধাৰ কাৰণে যান-বাহনৰ প্ৰসাৰৰ কাৰণে যাতায়াত ব্যৱস্থাৰ পৰিৱৰ্ধনৰ কাৰণে মাটিৰ প্ৰয়োজন হ'ল আৰু বন ধ্বংস কৰিবলগীয়া হ'ল এই চিত্ৰখন হৈছে মেলবৰ্ণ চহৰৰ চিত্ৰ
মেলবৰ্ণ চহৰখন স্থাপন কৰাৰ ফলত তাৰ বনানী ধ্বংস হৈছে আৰু এই বনবিলাক তেওঁলোকে ঘৰৰ ওপৰত বন স্থাপন কৰি বন গজাই তেওঁলোকে এনেকৈ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে নিৰ্বনানীকৰণৰ আন কাৰণ হৈছে খনিজ সম্পদৰ আহৰণ কোনো ঠাইত যদি খনিজ সম্পদৰ উন্মান পোৱা যায় যেনে তাত কয়লা আছে বা সেই ঠাইৰ ভূগৰ্ভত কয়লা আছে বা খাৰুৱা তেল আছে গতিকে সেই সম্পদবিলাক উৎঘাটন কৰাৰ সময়ত বন ধ্বংস কৰিবলগীয়া হয় আৰু নিৰ্বনানীকৰণ হয় আনহাতে বনজুইৰ ফলত বনজুই হৈছে এটা প্ৰাকৃতিক পৰিঘটনা বনজুইৰ ফলতো নিৰ্বনানীকৰণ এই এটা প্ৰাকৃতিক স্বাভাৱিক ঘটনা ই নিজে নিজে সংঘটিত হয় আৰু ইয়াৰ ফলত বন ধ্বংস হয় অকল বনেই নহয় উদ্ভিদেই নহয় উদ্ভিদত থকা বিভিন্ন ধৰণৰ জীৱ প্ৰজাতিৰো ধ্বংসৰ মুখত পৰে এইখন অষ্ট্ৰেলিয়াৰ চিত্ৰ অষ্ট্ৰেলিয়াত হোৱা বনজুইৰ চিত্ৰ ইয়াতে এটা কেংগেৰু আছে এই কেংগেৰুটো ধ্বংসৰ মুখত পৰিছে বিলাকি ধ্বংসৰ মুখত পৰিলে আনহাতে বিভিন্ন নিৰ্মাণ কাৰ্যৰ কাৰণে নিৰ্বনানীকৰণ কৰিবলগীয়া হয় বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য যেনে যান-বাহনৰ পৰিৱৰ্ধন যান-বাহনৰ ব্যৱস্থা বা ৰেল লাইন ইত্যাদি স্থাপন কৰিবলৈ উদ্যোগ স্থাপন কৰিবৰ কাৰণে বা নগৰ স্থাপন কৰিবৰ কাৰণে বিভিন্ন নিৰ্মাণ কাৰ্যৰ কাৰণে বান্ধ তৈয়াৰ কৰিবৰ কাৰণে বিভিন্ন নিৰ্মাণ কাৰ্যৰ কাৰণে বন ধ্বংস কৰি এইবোৰ কৰা হয় গতিকে নিৰ্মাণ কাৰ্যৰ দ্বাৰা নিৰ্বনানীকৰণ হয় নিৰ্বনানীকৰণৰ ফলাফল কি নিৰ্বনানীকৰণৰ প্ৰথম ফলাফল হৈছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি যিহেতু বন হৈছে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল এই কাৰণে বন ধ্বংসৰ ফলত বিভিন্ন ধৰণৰ জৈৱৰ জীৱৰ তাত থকা উদ্ভিদ তথা প্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে এইবোৰ ধ্বংসমুখত পৰিছে বা কিছুমান জীৱ-জন্তু বা উদ্ভিদ বিলুপ্তপ্ৰায় হৈছে তাৰ উপৰিও বনৰ ওচৰত থকা স্থানীয় লোকসকল তেওঁলোকৰ জীৱিকাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে কিছুমান মানুহে বনত সৰু সুৰা কাম কৰি বা কাঠ আহৰণ কৰি তেওঁলোকৰ জীৱিকা কৰিছিল আৰু যেহেতু বন ধ্বংস কৰি পেলাই তাত কিছুমান উদ্যোগ স্থাপন কৰিছে বা নগৰীকৰণ কৰিছে গতিকে স্থানীয় লোকে সেইবিলাক ঠাইত জীৱিকা কৰিবলৈ নাযায় আৰু সেয়েহে তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে বন ধ্বংসৰ ফলত ভূমি ক্ষয় হয় কাৰণ আমি জানো যে উদ্ভিদে মাটি ধৰি ৰাখে যদি উদ্ভিদৰ ওপৰত ভূমিৰ আৱৰণ নোহোৱা হৈ যায় তেতিয়া সেই ভূমি ক্ষয় হোৱাটো স্বাভাৱিক তদুপৰি নিৰ্বনানীকৰণৰ ফলত মৰুকৰণো হয় বন ধ্বংসৰ ফলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হয় বায়ুমণ্ডলত আৰু জলবায়ুৰো পৰিৱৰ্তন হয় এইদৰে নিৰ্বনানীকৰণে বিভিন্ন ধৰণৰ আৰু ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠত আলোচিত বিষয়ৰ ওপৰত কিছুমান প্ৰশ্ন তোমালোকক দি দিওঁ বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান আছে এইটো প্ৰশ্ন তোমালোকক দিছো তোমালোকে চাই ল'বা এইটো একেবাৰে শুদ্ধ সহজ প্ৰশ্ন সেউজ গৃহ গেছবিলাকৰ নাম লিখিবলৈ দিয়া হৈছে বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকিব লাগে তাৰ উপৰি গোলকীয় উত্তাপ বৃদ্ধি মানে কি ইয়াৰ তিনিটা ফলাফল লিখিবলৈ দিয়া হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে মৰুকৰণ কি মৰুকৰণৰ কাৰণসমূহ কি কি নিৰ্বনানীকৰণ মানে কি ইয়াৰ ফলাফলসমূহ কি আৰু নিৰ্বনানীকৰণৰ কাৰণসমূহ চমুকৈ লিখা এইকেইটাই হৈছে তোমালোকৰ প্ৰশ্ন গতিকে ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়টো মই ইয়াতেই সমাপ্ত কৰিলো তোমালোকে এই তিনিটা অংশত পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ ওপৰত যিখিনি কথা আলোচনা কৰিছো তোমালোকে ভালদৰে চাবা ভালদৰে পঢ়িবা আৰু কিছুমান এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে লিখি থবা টকা বহীত সম্পূৰ্ণ কৰি থবা গতিকে এইটো অধ্যায়ৰ পিছত মই আন এটা অধ্যায় লৈ আহিম গতিকে তোমালোকে মোৰ এই ভিডিঅ'বিলাক চাই থাকিবা আৰু যদি কোনোবাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থোৱা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা যাতে মোৰ ভিডিঅ'বিলাক আহিলে তোমালোকে সোনকালে চাব পাৰা আৰু ইয়াৰ পৰা আয়ত্ত কৰিব পাৰা গতিকে আজিলৈ মই ইমানতে এৰিছো ধন্যবাদ